मैं जेतियाলৈকে मुख्यमंत्री थाको मिया मुसलमाনৰ লগত মোৰ যুদ্ধ চলি থাকিব। কোনো ক্ষেত্ৰতে বোলে জুবিন গাৰ্গৰ মৃত্যু হল তাৰ কাৰণে মিয়াবিলাক ৰক্ষা কৰিলে এইটো নহয়। অৰ্জুন সব্যসাচী আছিলে, দুই হাতেদি খৰ মাৰিব জানিছিলে। আমি জুবিনকো ন্যায় দিম, মিয়া মুছলমান যিসকল অনুপ্ৰৱেশকাৰী তেওঁলোককো কষ্ট দিয়ে থাকিম। মিয়া সমাজৰ এচাম মানুহে অযথা গধূলি তেওঁলোকে জুবিনৰ সমাধিত আহি জুবিনক কষ্ট দিয়া কামটো কৰি থাকে। কাৰণ জুবিনৰ যদি হুৰ হুৰ হুৰাই দিয়ে গানটো মনত পেলায় বা জুবিনৰ যদি ইণ্টাৰভিউটো আপোনালোকে দেখিব তেওঁ কিমান দুখ কৰিছিল যে অসমত কিমান মিয়া সোমালে বুলি। আজি কংগ্ৰেছে জুবিনক ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰিব খুজিছে। বিজেপিয়ে প্ৰতিটো পদক্ষেপতে জুবিনে যাতে প্ৰকৃত সন্মান পায় তাৰ বাবে চেষ্টা কৰিছে। এপ্ৰিলত ইলেকশ্যন হৈ যোৱাৰ পিছত ডুপ্লিকেট জুবিনৰ অনুৰাগীবিলাক নোহোৱা হৈ যাব। এই যিটো কাম চলি আছে অকল ইলেকশ্যনৰ কাৰণে, যিদিনাখনে ইলেকশ্যন শেষ হ'ব ডুপ্লিকেট অনুৰাগীবিলাক নোহোৱা হ'ব আৰু প্ৰকৃত অনুৰাগীবিলাক সদায় কাৰণে থাকি যাব। জুবিনৰ ফটো ৰাখে। কোনোবা এটা মিয়া মুছলমানে ধৰ্মসভাত জুবিনৰ ফটো দেখিছে নেকি? ধৰ্মসভাবিলাক যে হৈ গৈছে, সেইকাৰণে মোৰ মুখ খুলিয়াব নালাগে। 10 ডিচেম্বৰলৈকে মোৰ মুখখন অলপ বন্ধ আছে। 10 ডিচেম্বৰৰ পিছত মোৰ মুখখন যেতিয়া খুলিব তেতিয়া বেলেগৰ মুখ বন্ধ হ'ব।